মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ এখন 6 মাহিলী পৰীক্ষাৰ তোমালোকৰ ক্লাছ 6ৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। গতিকে তোমালোকে প্ৰশ্নপত্ৰখন ভালদৰে চাবা। ইয়াৰ আগত মই তোমালোকক 9 নম্বৰ প্ৰশ্নৰ উত্তৰ কৰাই দিয়া হৈছিলে, গতিকে 8 নম্বৰলৈকে প্ৰশ্ন উত্তৰ কৰাই দিয়া হৈছে। যদি তোমালোকে মোৰ আগৰ ভিডিঅ' নাই পোৱা, গতিকে তোমালোকে এইটো ভিডিঅ'ৰ লিংকতে তলতে তোমালোকে গম পাই যাবা যে আগৰ ভিডিঅ'ৰ লিংকটো মই তোমালোকক দি দিম। গতিকে তোমালোকে এতিয়া মন কৰা, তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো কি দিয়া হৈছে, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা। ইয়াত ডাঙৰ সংখ্যা আৰু সৰু সংখ্যা কোনটো আমি প্ৰথম জানিব লাগিব। ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব গৈছে, গতিকে আমি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো গম পাবৰ কাৰণে আমি কি কৰিম, প্ৰথমতে ডাঙৰ সংখ্যা কোনটো আৰু সৰু সংখ্যা কোনটো আমি চাম। ইয়াত তোমালোকে 12 ভাগৰ 7 লিখিম আৰু সমান চিন দিম। ইয়াতো তোমালোকে 12 ভাগৰ 7 এটা লিখিবা আৰু ইয়াত পূৰণ দিবা, ইয়াতো পূৰণ দিবা। ইয়াৰ পিছত তোমালোকে কি কৰিবা, 9 ভাগৰ কি লিখিবা, 9 ভাগৰ 4 দিবা, সমান 9 ভাগৰ 4। গতিকে ইয়াতো পূৰণ, ইয়াতো পূৰণ। এতিয়া তোমালোকে কি কৰিবা, এই 9 ভাগৰ 4 আৰু 12 ভাগৰ 7, এই 12 আৰু 9 তোমালোকে লসাগু ল'বা। কিদৰে লসাগু ল'ব লাগে আমি ইয়াত চাম। ইয়াত লসাগু ল'লে আমি কি কৰিব লাগিব, 9 ইয়াত দিলোঁ আমি 9 আৰু 12। আমি কি কৰিম, ইয়াক 3ৰে হৰণ কৰিম, 3 গুণ 9 আৰু 3 4 গুণ 12। আকৌ এবাৰ কি হৰণ কৰিম আমি চাওঁ, 3ৰে হৰণ কৰিম, 3 গুণ 3, 4টো নাযায়, 4টো আমি নমাই দিলোঁ। 4ক আমি কি হৰণ কৰিব পাৰিম, এতিয়া 2ৰে হৰণ কৰিব পাৰিম বা 4ৰে একেবাৰে হৰণ কৰি দিলোঁ, 4 গুণ 4 লিখিলোঁ। গতিকে আমি কি হ'ল, এই সংখ্যাকেইটা ইয়াৰ লসাগু হ'ল, কি পালোঁ, 3 3 গুণ 9, 9 4 গুণ 36। গতিকে ইয়াৰ লসাগু পাইছোঁ আমি কিমান, 36। ইয়াৰ লসাগু পালোঁ 36। এতিয়া তোমালোকে কি কৰিবা, এই 12 সংখ্যাটোৰ লগত কি পূৰণ কৰিলে 36 হ'ব তোমালোকে বিচাৰি উলিয়াবা। 3 4 গুণ 12, গতিকে তোমালোকে 3 পূৰণ কৰিবা। ইয়াত নিশ্চয় তোমালোকে 3 এটা পূৰণ কৰিবা। 3 পূৰণ কৰাৰ লগতে কি পালা, ইয়াত 3 পূৰণ কৰিলা। তো ইয়াত তোমালোকৰ হ'ল 36 ভাগৰ তোমালোকৰ 21 হ'ল। 36 ভাগৰ কি ওলালে, 21। 3 7 গুণ কি ওলালে, 21। আৰু ইয়াৰ পিছত তোমালোকে কি কৰিবা, এতিয়া চোৱা, এই 9ৰ লগত কি পূৰণ কৰিবা, 3 3 গুণ 9 হৈ গ'ল, গতিকে 4 থাকিলে। ইয়াত 4 এটা পূৰণ কৰিবা, ইয়াতো 4 পূৰণ কৰিবা। 4 4 গুণ হ'ল তোমালোকৰ 16, 4 9 গুণ 36 আৰু 4 4 গুণ 16, 16 হৈ গ'ল। 4 4 গুণ তোমালোকৰ 16 হৈ গ'ল। এতিয়া আমি গম পালোঁ যে ডাঙৰ সংখ্যা কোনটো হয়, 36 ভাগৰ 21 আৰু 36 ভাগৰ 16। 36 ভাগৰ 21টো তোমালোকৰ ডাঙৰ হয়। গতিকে এইবাৰ তোমালোকে কি কৰিব, ডাঙৰটোৰ পৰা এই 36 ভাগৰ 21ৰ পৰা তোমালোকে কি কৰিবা, 36 ভাগৰ কি কৰিবা, 36 ভাগৰ 16 বিয়োগ কৰিবা। বিয়োগ কৰিলে কি পাবা চোৱা, ইয়াৰ লসাগু ল'ম, 36 আৰু 36ৰ লসাগু 36 হ'ব। আৰু ইয়াত 36 36 কেঞ্চেল, মানে 36 যদি হৰণ কৰা যায় 1 বাৰ যাব, 21 গুণ 21, মাইনাছ আকৌ 36 যাব 1 বাৰ, গতিকে 16 গুণ 16। এতিয়া তোমালোকে কি কৰিবা, 36ৰ পৰা 21ৰ পৰা 16 বিয়োগ কৰিবা। তলত 36 থাকিব, 21ৰ পৰা যদি আমি 16 বিয়োগ কৰোঁ, তেতিয়া নিশ্চয় আমি কিমান হ'ব চাম, তোমালোকে 5 হ'ব, 5 ওলালে। গতিকে তোমালোকে উত্তৰটো কি পাবা, এতেকে বিয়োগ কৰিলে উত্তৰ 36 ভাগৰ 5 পাবা। এইটো হৈ গ'ল তোমালোকৰ উত্তৰ। ইয়াৰ পিছত তোমালোকে 10 নম্বৰ প্ৰশ্নটো চাবা। এইবাৰ 10 নম্বৰ প্ৰশ্নটো তোমালোকৰ হৈছে কি, এটা বৃহত্তম ভাজক নিৰ্ণয় কৰা যাতে কাষত উল্লেখ কৰা সংখ্যাটোৰ ভাগশেষ কিমান হৈ গৈছে, ভাগশেষ 48 আৰু তোমালোকৰ 81, মানে 48, 81 আৰু 125 হয়, আৰু ভাগশেষ তোমালোকৰ 4 হয়। এটা বৃহত্তম সংখ্যা, ডাঙৰ সংখ্যা ভাজক এটা ওলাই গৈছে। ভাজক মানে কি তোমালোকে বুজি ল'বা, ভাজক মানে হৈছে এটা সংখ্যাৰ হৰণ কৰিব পৰা সংখ্যাটো ওলাই গৈছে। মানে তোমালোকে 18, 81, 125ক ভাগশেষ নিৰ্ণয় কৰিব গৈছে। গতিকে তোমালোকে কি কৰিবা, এই 48ক তোমালোকে কিহেৰে হৰণ কৰিব নহয়, ইয়াৰ ভাগশেষ কিমান থাকিব, 4 থাকিব লাগিব। ইয়াক হৰণ কৰিলেও ভাগশেষ 4 থাকিব লাগিব, আৰু ইয়াক হৰণ কৰিলেও তোমালোকে ভাগশেষ 4 থাকিব লাগিব। গতিকে তোমালোকে কি কৰিবা, প্ৰথমতে 48ৰ পৰা 4 বিয়োগ কৰি ল'বা, কিমান পাবা চাই ল'বা। 48ৰ পৰা 4 বিয়োগ কৰিবা, তাৰপিছত 81ৰ পৰা তোমালোকে 4 বিয়োগ কৰিবা, আৰু তোমালোকে 125ৰ পৰা 4 এটা বিয়োগ কৰিবা। কিদৰে কৰিম এবাৰ আমি চাওঁ ভালদৰে। গতিকে এতিয়া আমি কিছু 48ৰ পৰা 4 বিয়োগ কৰিম। 48ৰ পৰা যদি আমি 4 বিয়োগ কৰোঁ, কি পাম চাই লওঁ আমি। 48ৰ পৰা 4 যদি মাইনাছ কৰোঁ আমি 40 কিমান পাম, 44 পাম। 44 পালোঁ। ইয়াৰ পিছত আমি 81ৰ পৰা কি কৰিম চোৱা, 81ৰ পৰা 4 এটা বিয়োগ কৰিম। প্ৰথমতে 4 বিয়োগ কৰাৰ লগত আমাৰ কিমান হ'ব, 11ৰ পৰা 4 গ'লে তোমালোকৰ থাকিব কিমান, 7, আৰু ইয়াত থাকিলে তোমাৰ 7, গতিকে 77 হ'ব। আৰু ইয়াৰ পিছত তোমালোকৰ 125, 125ৰ পৰা যদি 4 বিয়োগ কৰা যায়,
তোমালোকৰ থাকিব 121 কি হ'ব 121 হ'ব 121 লিখিবা এতিয়া তোমালোকে কি কৰিবা এই 4 7 আৰু 21 কি উলিয়াবা গসাগু উলিয়াবা গসাগু কেনেকৈ উলিয়াই চোৱা গসাগু উলিয়াবলৈ একেবাৰে সহজ প্ৰথমতে তোমালোকে কি কৰিবা এই 44 কি উলিয়াবা উৎপাদক ভাঙিবা কিদৰে ভাঙিব চোৱা 4 আমি যদি ইয়াক 2 ৰে হৰণ কৰোঁ 2 2 গুণ 4 2 গুণ 4 আকৌ যদি আমি ইয়াক 2 ৰে হৰণ কৰোঁ 2 গুণ 2 2 গুণ 2 মানে 11 বাৰ যাব ঠিক তেনেকৈ আমি 77 কো আমি কি কৰিম উৎপাদক ভাঙিম 7 হৰণ যাব 7 গুণ 7 7 গুণ 7 আৰু হৰণ নাযায় ইয়াৰ পিছত তোমালোকে 121 পাবা 121 11 যাব 11 গুণ 11 11 11 121 গতিকে আমি কি পালোঁ চোৱা এতিয়া 44 সমান কি পালোঁ 2 পূৰণ আহি পালোঁ 11 আৰু ইয়াৰ পিছত আমি 77 পালোঁ 77 সমান কি পালোঁ 7 × 11 তাৰপিছত আমি চাম এবাৰ 121ক যদি আমি উৎপাদক ভাঙোঁ 11 পূৰণ 11 পালোঁ গতিকে ইয়াৰ গসাগু কিমান হ'ব চাওঁ ইয়াৰ গসাগু কিমান হ'ব গসাগু কিমান হ'ব তোমালোকৰ দুইটা সকলোতে থকা হ'ব লাগিব তিনিটাতে 11 11 11 আছে গতিকে 11 হ'ব মানে আমি ইয়াৰ পৰা বুজি পালোঁ যে এটা বৃহত্তম ভাজক নিৰ্ণয় কৰা এতেকে নিৰ্ণয় লিখিবা নিৰ্ণয় তোমালোকে লিখিবা বৃহত্তম ভাজকটো হৈছে বৃহত্তম ভাজকটো হৈছে 11 গতিকে যদি আমি 11 যদি আমি কাক হৰণ কৰোঁ এই 48ক হৰণ কৰোঁ মত ৰাখিব যদি আমি 11 যদি আমি 48ক হৰণ কৰোঁ তেতিয়া আমাৰ কি থাকিব বাকী 4 থাকিব আৰু হৰণ আৰু যদি আমি 11 যদি আমি কাক হৰণ কৰোঁ 53ক হৰণ কৰোঁ তেতিয়াও বাকী 4 থাকিব আৰু 125ক যদি হৰণ কৰোঁ তেতিয়া আমাৰ বাকী কিমান থাকিব 4 থাকিব বাকী মানে ভাগে এইটো আছিল তোমালোকৰ উত্তৰ ইয়াৰ পিছত তোমালোকে নেক্সট 11 নম্বৰ প্ৰশ্ন আছে 11 নম্বৰ প্ৰশ্ন চাবা এতিয়া 11 নম্বৰ প্ৰশ্ন তোমালোকৰ কি দিয়া আছে চোৱা বন্ধনীত দিয়া সংখ্যাটোৰ বিভাজ্য হ'বলৈ আটাইতকৈ সৰু আৰু ডাঙৰ অংকটো কি হ'ব লিখা মনত ৰাখিবা বন্ধনীত দিয়া সংখ্যাটোৰ বিভাজ্য হ'বলৈ বন্ধনীত দিয়া সংখ্যাটোৰে বিভাজ্য হ'বলৈ আটাইতকৈ সৰু আৰু ডাঙৰ অংক কি হ'ব ইয়াত লিখা গতিকে তোমালোকে 3ৰে যদি বিভাজ্য যাবলগীয়া হয় আমাৰ কি হ'ব লাগিব প্ৰথমতে চাম এইটো উত্তৰ কেনে কৰিম চোৱা প্ৰথমতে তোমালোকে কি কৰিবা উত্তৰবিলাক কৰিব যাওঁতে প্ৰথম তোমালোকে লিখি ল'লা সমাধান কি লিখিলা ইয়াৰ পিছত তোমালোকে সমাধান লিখি ল'লা সমাধান লিখাৰ পিছত তোমালোকে কি কৰিবা এই গোটেইবিলাক সংখ্যা 4 যোগ 4 6 যোগ 4 যোগ 7 যোগ 2 যোগ 5 আৰু যোগ 1 এই গোটেইবিলাক সংখ্যা যোগ কৰিবা যোগ কৰিলে তোমালোকৰ কিমান হ'ব চোৱা 4 আৰু 6 যোগ কৰিবা 10 হ'ব 10 আৰু 7 যোগ কৰিবা 17 17 18 19 20 আৰু এইফালে 2 যোগ কৰা কিমান হ'ব 25 ভালকৈ এবাৰ চাই লোৱা আৰু এবাৰ 4 আৰু 6 যোগ কৰা 10 হ'ল 10 আৰু 7 যোগ কৰিলে 17 17 আৰু 2 যোগ কৰিলে তোমালোকৰ 18 17 এফালে 10 10 17 17 2 তোমালোকৰ 19 20 এফালে 25 মানে 25 হ'ল 25 হ'ব নালাগিব কাৰণ 3ৰে বিভাজ্য যোৱা সংখ্যা হ'ব লাগিব তেতিয়া 3ৰে বিভাজ্য যাব গতিকে 3ৰে বিভাজ্য যোৱা সংখ্যা হ'বলৈ হ'লে প্ৰথমতে ইয়াৰ পিছত কি সংখ্যা দিব লাগিব আটাইতকৈ সৰু সংখ্যা যদি মই 1 যোগ কৰোঁ যদি মই ইয়াত 25ৰ লগত যদি 1 যোগ কৰোঁ 26 হ'ব আৰু যদি মই 25ৰ লগত কি যোগ কৰোঁ 2 যোগ কৰোঁ এতিয়া আমি 25ৰ পিছত চাম 25ৰ পিছত আমি কি কৰিম 25ৰ পিছত আমি ইয়াক 3ৰে যোৱা সংখ্যা পাবলৈ কি যোগ কৰিব লাগিব যদি মই 2 যোগ কৰোঁ 2 যোগ কৰিলে কিমান হ'ব 27 হৈ যাব আৰু 27টো যেহেতু 3ৰে বিভাজ্য যায় গতিকে ইয়াকো 3ৰে বিভাজ্য যাব গতিকে প্ৰথম একেবাৰে সৰু সংখ্যাটো হ'ব কি সৰু সংখ্যাটো হ'ব তোমালোকৰ 27 ইয়াৰ পিছত তোমালোকে চাম এই 25ৰ পিছত ডাঙৰ সংখ্যাটো ওলাব গৈছে যদি আমি ইয়াত কি কৰোঁ 9 যোগ কৰোঁ 9 যোগ কৰিলে কিমান হ'ব তোমালোকে চাই লোৱা যদি মই 9 যোগ কৰোঁ 25 তেতিয়া তোমালোকৰ কিমান হ'ব 34 34ক 3ৰে হৰণ নাযায় গতিকে ইয়াকো 3ৰে হৰণ নাযায় গতিকে আমি 8 ডাঙৰ সংখ্যা আমি সৰু সংখ্যা ডাঙৰ সংখ্যা 8 দিব নোৱাৰোঁ গতিকে চাওঁ এবাৰ তোমালোকৰ 25ৰ লগত মই যদি 8 যোগ কৰোঁ 8 যোগ কৰিলে কিমান হ'ব 3 এফালে তোমাৰ 33 হ'ল আৰু 33ক 3ৰে হৰণ যায় গতিকে তোমালোকে ইয়াত কি দিবা 8 আৰু 33ক কিহেৰে হৰণ যাব 33ক হৰণ কিহেৰে যাব 3ৰে যাব গতিকে গম পালোঁ যে এই 27কো হৰণ যাব আৰু
33 হৰণ যাব 27টো হৈছে সৰু সংখ্যা 2টো আৰু ডাঙৰ সংখ্যা তোমালোকৰ 8 হ'ব গতিকে আমি লিখিম এতেকে খালি ঠাইত আটাইতকৈ সৰু 2 আৰু আটাইতকৈ ডাঙৰ সংখ্যা এইটো বহুৱাব 8 বহাব লাগিব মানে আটাইতকৈ সৰু তোমালোকে 2 বহাবা আৰু আটাইতকৈ ডাঙৰ কি বহাব লাগিব 8 বহুৱালে এই সংখ্যাটো কি হৰণ যাব 3 হৰণ যাব গতিকে তোমালোকে আনসাৰ ইমানলৈকে লিখিব পাৰিবা আৰু গতিকে তোমালোক ভালকৈ মন কৰিবা এইবিলাক প্ৰশ্ন তোমালোক 4 নম্বৰকৈ দিয়া হৈছে এতিয়া নেক্সট প্ৰশ্ন আমি চাম এতিয়া ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নটো 12 নম্বৰ প্ৰশ্নটো এবাৰ মন কৰা কি দিয়া হৈছে প্ৰথমতে তোমালোকে প্ৰশ্নটো ভালদৰে পঢ়ি ল'বা তেতিয়া তোমালোকে কৰিব পাৰিবা 63 105 আৰু 147 ৰ সকলো উৎপাদক ওলোৱা মানে ইয়াৰ সকলোবিলাক উৎপাদক উলিয়াবলৈ কৈছে তাৰ পৰা যি কেইটা মৌলিক উৎপাদক তিনিটাতে আছে সেই কেইটা ওলোৱা গতিকে এই 63 আমি উৎপাদকবিলাক উলিয়াবলৈ কৈছে আৰু 105 আৰু 147 ৰ সকলোবোৰ উৎপাদক ওলোৱা সকলোবিলাক উৎপাদক উলিয়াব কৈছে তাৰ পৰা যি কেইটা মৌলিক উৎপাদক আছে তিনিটাতে আছে সেই কেইটা ওলোৱা গতিকে মত ৰাখিবা এতিয়া 63 আছে গতিকে আমি 63 কেনে কৰিম চোৱা 63 ইয়াৰ যদি আমি উৎপাদক ভাঙিব যাওঁ ইয়াক যদি আমি একেৰে হৰণ কৰোঁ 163 হ'ব 63 তাৰপিছত 63 আমি কি কৰিম চোৱা ইয়াত এবাৰ কি যাব 2 ৰে হৰণ নাযায় 3 ৰে যাব 3 ৰে গ'লে কি হ'ব 3 2 গুণ 6 3 গুণ 3 ইয়াৰ পিছত আমি চাম 63 ইয়াক কি হৰণ কৰিম আমি 63 আৰু 3 ৰে হৰণ কৰিব পাৰিলোঁ 4 ৰে নোৱাৰোঁ 5 ৰেও নোৱাৰিম 6 ৰে আমি ইয়াক হৰণ কৰিব নোৱাৰিম 7 ৰে পাৰিম 7 9 গুণ 63 গতিকে 63 আৰু বেলেগ সংখ্যাৰে আৰু হৰণ কৰিব পৰা নাযায় গতিকে আমি গম পালোঁ 7 ৰে গ'ল 8 ৰেও নাযায় 9 ৰেও নাযায় গতিকে আমি 63 উৎপাদক উলিয়ালোঁ ইয়াৰ পিছত আমি চাম 105 ৰ উৎপাদক উলিয়াই চাওঁ এবাৰ 1 পূৰণ 105 একৰ লগতো যাবই তোমাৰ যিকোনো সংখ্যা তাৰপিছত তোমালোকে 2 ৰে কৰিব নোৱাৰিব ডাইৰেক্ট 5 ৰে কৰিবা 5 ৰে কৰিলে কিবা যাব 5 2 গুণ 10 মানে 5 21 আৰু তোমালোকে 105 ৰ উৎপাদক উলিয়াব পাৰিবা নেকি চোৱা আৰু ইয়াক আমি 5 ৰে হৰণ যাব পাৰিম আৰু বেলেগ সংখ্যা আমি হৰণ কৰিব নোৱাৰোঁ গতিকে ইয়াক 3 ৰে যাব পাৰে 3 ৰে যাব পাৰে 3 ৰে কৰিলে কিবা যাব চোৱা 3 3 গুণ 9 3 বাৰ গ'ল আৰু 3 5 গুণ 15 35 বাৰ মানে 3 ৰে যাব ইয়াক 3 ৰে বাৰ 35 বাৰ গ'ল আৰু 7 ৰে হৰণ যাব নেকি চাম 7 ৰেও যাব পাৰে হৰণ 7 ৰে যদি আমি কৰোঁ 7 পূৰণ 7 গুণ 7 15 গুণ গতিকে আমি গম পালোঁ 7 পূৰণ 15 হ'ল গতিকে আমি 105টো কৰিলে আৰু কৰিব নোৱাৰোঁ গতিকে এইবাৰ চাওঁ আমি 147 ৰ উৎপাদক কিদৰে উলিয়াম ইয়াক আমি 1 ৰে দিম প্ৰথমে 147 এইবাৰ আমাক 2 ৰে যাব নেকি চাওঁ 2 ৰেতো ইয়াক নাযায় চাগে গতিকে আমি 2 ৰে নাযায় 3 ৰে যাব নেকি চাওঁ 3 ৰে যাব পাৰে 3 4 গুণ 12 থাকিলে 27 3 27 মানে 49 আৰু 3 ইনটু কৰিলে কেনে হ'ব তোমালোকৰ 147 হ'ব এইবাৰ 3 ৰে গ'ল আৰু 4 ৰে হৰণ নাযায় 5 ৰে যাব নেকি চাওঁ 5 ৰে হৰণ নাযায় 6 আৰু 7 ৰে হৰণ যাব 7 ৰে হৰণ কৰিলে 7 2 গুণ 14 7 গুণ 7 গতিকে আৰু আমি ইয়াক হৰণ কৰিব নোৱাৰোঁ গতিকে আমি গম পালোঁ যে এইকেইটা হৈছে ইয়াৰ উৎপাদক এতিয়া উৎপাদকবিলাক লিখি যাম এতিয়া 63 উৎপাদকবিলাক কি কি হ'ব পাৰে চাই লোৱা উৎপাদকবোৰ হ'ল তোমালোকে লিখিবা 1 3 7 9 21 আৰু 63 ইয়াৰ পিছত তোমালোকে কি কৰিবা চোৱা 147 ৰ উৎপাদক 147 ৰ উৎপাদক কি পালোঁ উৎপাদকবোৰ হ'ল 147 কি পালোঁ চাওঁ 1 3 7 21 49 আৰু 147 আৰু ইয়াৰ পিছত তোমালোকৰ আৰু এটা আছে 105
105টো মই প্ৰথমতে লিখিব লাগিছিল, যেতিয়া লিখিলেও হয়, একো নাই। উৎপাদক কি হ'ব? উৎপাদকবোৰ হ'ল 1 হ'ব 3, 5, 7, 15, 21, 35 আৰু 105। ইয়াৰ মৌলিক উৎপাদক উলিয়াব গৈছে। এতেকে সাধাৰণ মৌলিক উৎপাদকবোৰ হৈছে ইয়াৰ এতেকে সাধাৰণ মৌলিক উৎপাদকবোৰ হ'ল সাধাৰণ মৌলিক উৎপাদক কি হ'ব পাৰে চোৱা। ইয়াত তোমালোকৰ 3 আছে, ইয়াতো 3, ইয়াতো 3, 3টো মৌলিক হয়, গতিকে তোমালোকে লিখিব পাৰিব 3, কমা ইয়াত তোমালোকে 5 আছে আৰু ইয়াত 5 নাই, গতিকে 5টো লিখিব নোৱাৰিবা। ইয়াত 7 আছে, ইয়াত 7 আছে, ইয়াত 7 লিখিব পাৰিবা, গতিকে 7 লিখিব পাৰিবা। আৰু কি লিখিব পাৰিবা চোৱা, ইয়াত তোমালোকৰ 15 আছে, ইয়াত 15 নাই, ইয়াত তোমালোকৰ 21 আৰু 21 আছে, গতিকে তোমালোকে 21টো লিখিব পাৰিবা। কি লিখিলোঁ আমি? এই তিনিটাই পালোঁ আমি। এটা পালোঁ 3, এটা পালোঁ 7, এটা পালোঁ 21, গতিকে এই তিনিটা হৈছে ইয়াৰ উত্তৰ। যদি তোমালোকে ভিডিঅ'বোৰ বুজি নোপোৱা তেনেহ'লে তোমালোকে ভিডিঅ'টো আকৌ এবাৰ প্লে' কৰি চাবা, নিশ্চয় বুজি পাবা। আৰু যদি তোমালোকে বুজি নোপোৱা তোমালোকে মোক হোৱাটছএপত জনাবা, মই তোমালোকক কি কৰিম, নেক্সট এইবিলাক অংকত আকৌ এবাৰ কৰাই দিব চেষ্টা কৰিম। ইয়াৰ পিছত তোমালোকে চাবা 13 নম্বৰ প্ৰশ্নটো, 155ৰ লগত কি ক্ষুদ্ৰতম পূৰ্ণ সংখ্যা যোগ কৰিলে যোগফলটো 45ৰে হৰণ যাব? গতিকে ইয়াৰ লগত কিবা এটা সংখ্যা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে সংখ্যাটো কিছে 45ৰে হৰণ যাব। গতিকে আমি কিদৰে উলিয়াম চোৱা। আমি প্ৰথমতে লিখি ল'ম 155 আছিলে, 155 লিখিলোঁ। গতিকে 155ক 45ৰে হৰণ কৰিব লাগিব। হৰণ কৰিলে আটাইতকৈ ক্ষুদ্ৰতম সংখ্যা হৰণ কৰিলে 45ৰে হৰণ যাব। গতিকে 155ক আমি কি কৰিম প্ৰথমতে, এতিয়া সমাধান যেতিয়া কৰি যাম 145 আৰু 45ক কি হৰণ কৰিব লাগিব 45। ইয়াৰ পিছত আমি 155ক এইবাৰ 45ৰে আমি হৰণ কৰিব লাগিব, সম্পূৰ্ণ হৰণ যাব লাগিব। গতিকে কি কৰিম আমি এই 45টোৰে ইয়াক কি কৰিম, যেতিয়া সমাধান কৰিম এই 45টোৰে আমাৰ কাক হৰণ কৰিম চোৱা, 155ক হৰণ কৰি চাম। কেইবাৰ দিম হৰণ কৰিলে আমাৰ কেইবাৰ দিম আমি ইয়াত পূৰণ কৰি চাওঁ এবাৰ। যদি মই 3বাৰ দিওঁ 3 5 গুণ 15 হৈ গ'ল, 3 4 গুণ 12 13, 135 হ'ল। আৰু যদি মই 4বাৰ দিওঁ 4 5 গুণ 20, 4 4 16 17 18, 180 হৈ যাব। গতিকে আমি 4বাৰ দিব নোৱাৰিম, গতিকে এইবাৰ দিম 3বাৰ। 3বাৰ দিয়াৰ লগে লগে আমাৰ কিমান থাকিব 135 হ'ব। গতিকে মাইনাছ কিমান থাকিব আমাৰ 5ৰ পৰা 5 গ'লে আমাৰ শূন্য থাকিব, আৰু 5ৰ পৰা 3 গ'লে আমাৰ থাকিব 2, মানে 20 বাকী থাকিলে। যদি আৰু ইয়াত আমি 30 যোগ কৰোঁ, 30 নহয়, আমি যদি 20ৰ লগত কি কৰিম এতিয়া আটাইতকৈ সৰু কি সংখ্যা যোগ কৰিব লাগিব সুধিছে। গতিকে তোমালোকে এতেকে লিখিবা, বাকী থাকিলে আমাৰ 20। আমি কিদৰে লিখিম, এতেকে যোগ কৰিবলগীয়া আটাইতকৈ যোগ কৰিবলগীয়া হ'লে এতেকে লিখিব যোগ কৰিবলগীয়া আটাইতকৈ ক্ষুদ্ৰতম সংখ্যাটো তোমালোকে কিমান যোগ কৰিব লাগিব, একেবাৰে সৰু। তোমালোকে 45ৰ পৰা 20 মাইনাছ কৰিলে যিটো পাবা, 45ৰ পৰা 20 মাইনাছ কৰিলে কিমান পাবা 525। গতিকে 25 যোগ কৰিব লাগিব। এতিয়া যোগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হৈছে 25। যদি এই 155ৰ লগত যদি আমি এটা 25 যোগ কৰোঁ তেতিয়াহ'লে আমি পাম সংখ্যাটো কিমান 45ৰে বিভাজ্য যাব। কিহেৰে যাব 45ৰে বিভাজ্য যাব। একেবাৰে সৰু সংখ্যা 25টোৰে আমি কি কৰিব লাগিব 25টো বিয়োগ কৰিব লাগিব। গতিকে তোমালোকে গম পাইছা নিশ্চয়। যদি গম নোপোৱা তোমালোকে ভিডিঅ'টো আকৌ এবাৰ প্লে' কৰি চাবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়োঁ। ইয়াৰ পিছত তোমালোকে 14 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াত তোমালোকৰ দিয়া আছে দুটা সংখ্যাৰ গ খা উ আৰু ল খা গু ক্ৰমে
4 আৰু 60 যদি এটা সংখ্যা তোমালোকৰ 20 হয় আনটো সংখ্যা কিমান হ'ব গতিকে তোমালোকে এই প্ৰশ্নটো কৰিব যাওঁতে তোমালোকৰ কি কি দিয়া আছে এই কথাখিনি তোমালোকে লিখি ল'বা প্ৰথমতে তোমালোকে লিখিবা সমাধানটো সকলো অংকত লিখিবই লাগিব ইয়াৰ পিছত তোমালোকে লিখিবা দিয়া আছে তোমালোকৰ দিয়া আছে লিখি ল'বা কি দিয়া আছে যেটো তোমালোকৰ গখাগু আৰু লখাগু দিয়া আছে গতিকে তোমালোকে লিখিবা গখাউ দিয়া আছে আমাৰ গখাউ দিয়া আছে আমাৰ কিমান 4 আৰু লখাগু দিয়া আছে আমাৰ লখাগু পালো আমি কিমান 60 আৰু এটা সংখ্যা তোমালোকৰ দিয়া আছে এটা সংখ্যা কিমান এটাকে এটা সংখ্যা দিছে তোমালোকৰ এটা সংখ্যা তোমালোকৰ 20 দিছে এতিয়া আমাক বাকি সংখ্যাটো উলিয়াব কৈছে এটাকে আনটো সংখ্যা উলিয়াব লাগে এটাকে আমি লিখিম এতিয়া আমাক যেহেতু বিচাৰিছে আনটো সংখ্যা কিদৰে উলিয়াম ইয়াৰ সূত্ৰ আমি লিখি যাম ওপৰত তোমালোকে লিখিবা সূত্ৰটো লিখি ল'বা আগতে লখাগু পূৰণ গখাউ লখাগু পূৰণ গখাগু আৰু তলত দিবা তোমালোকে এটা সংখ্যা লখাগু পূৰণ গখাগু আৰু তলত দিবা এটা সংখ্যা ইয়াৰ পিছত আমি কি লিখিম ওপৰত লখাগু আৰু গখাগু পূৰণ লিখিলোঁ লখাগু আৰু গখাগু আমাৰ আছিলে কিমান 60 আমি ইয়াত দিম ওপৰত 60 তাৰপিছত আমি ইনটু পূৰণ কি দিম আমি 4 আৰু এটা সংখ্যা আমি কিমান পালোঁ 20 গতিকে আমি ইয়াত দিম 20 এবাৰ আমি কি কৰিম এই শূন্য শূন্যকেইটা কাটি দিওঁ হৰণ কৰিলোঁ এতিয়া 2ৰে যদি আমি হৰণ কৰোঁ ইয়াক হৰণ কৰিলে হ'ব বা ইয়াক কৰিলে হ'ব 2ৰে যদি আমি হৰণ কৰোঁ 2 গুণ 2 আৰু 2 3 গুণ 6 গতিকে আমি কি পালোঁ 3 আৰু 4 3 4 গুণ 12 গতিকে আমি আনটো সংখ্যা গম পালোঁ যে উত্তৰ কিমান হ'ব পাৰে 12 হ'ব ইয়াৰ পিছত তোমালোকৰ 15 নম্বৰ প্ৰশ্নখিনি চাওঁ 15 নম্বৰ প্ৰশ্নবিলাক তোমালোকৰ কেৱল খালী ঠাই পূৰ কৰিবলৈ গৈছে গতিকে খালী ঠাই পূৰ কৰিলেই হ'ব ইয়াত তোমালোকৰ দিছে খালী ঠাই পূৰ কৰা 1 পূৰণ 5 মানে আমাৰ 1 নম্বৰকৈ আছে 5টা ইয়াত তোমালোকৰ দিছে 37 ইয়াৰ পিছত তোমালোকৰ 41 আৰু ইয়াত দিছে তোমালোকৰ 45 গতিকে 37ৰ পৰা 41 কিদৰে হ'ল আমি তাক মন কৰিম অলপ যদি 37ৰ লগত যদি আমি 4 এটা যোগ কৰোঁ তেতিয়া আমাৰ কি 41 হয় আৰু 41ৰ লগত যদি 4 যোগ কৰোঁ তেতিয়া 45 হয় গতিকে ইয়াৰ লগত যদি আমি 4 যোগ কৰি দিওঁ তাৰপিছত আমি যিটো সংখ্যা পাম সেইটো সংখ্যা আমি লিখিব লাগিব গতিকে 45ৰ লগত কি কৰিম আমি 4 এটা যোগ কৰিম 4 যোগ কৰাৰ লগত কি হ'ব 9 আৰু এইফালে আছে 4 গতিকে 49 হ'ব ইয়াত তোমালোকে খালী ঠাইত কি লিখিবা 49 এই অংকবিলাক তোমালোকৰ 1 মাৰ্কছকৈ থাকিব ইয়াত দিছে যিকোনো দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গখাগু যিকোনো দুটা ক্ৰমিক যুগ্ম সংখ্যা ধৰিছোঁ এটা তোমালোকৰ 4 আৰু আনটো হৈছে তোমালোকৰ 6 বা তোমালোকৰ 8 আৰু 12 হ'ব পাৰে 8 আৰু 10 হ'ব পাৰে এইকেইটা তোমালোকৰ ক্ৰমিক যুগ্ম সংখ্যা বুলি কয় 2 পিছত 4 পিছত 6 হৈছে আৰু 8ৰ পিছত 10 হৈছে গতিকে তোমালোকে ক্ৰমিক যুগ্ম সংখ্যাৰ গখাগু সদায় 2 হয় গতিকে তোমালোকে উত্তৰ কি লিখিব পাৰিবা ইয়াত 2 লিখিবা মই বুজাই দিয়া নাই কিদৰে হয় ইয়াৰ পিছত চাবা তোমালোকে বৃত্তৰ ডেছৰ পৰা পৰিধি প্ৰতি বিন্দুৰ দূৰত্ব সমান বৃত্তৰ কি ক'ৰ পৰা আমাৰ এই দূৰত্ব সমান হয় গতিকে তোমালোকে লিখিবা ইয়াত কেন্দ্ৰ বৃত্তৰ কেন্দ্ৰৰ পৰা কি পৰিধিৰ প্ৰতি বিন্দুলৈ দূৰত্ব সমান হয় মত ৰাখিবা ইয়াৰ পিছত তোমালোকৰ আছে -5 আৰু +0 কৰিব কৈছে গতিকে তোমালোকে ইয়াৰ উত্তৰ হ'ব -5 একেবাৰে সহজ অংক এইটো ইয়াৰ পিছত তোমালোকৰ দিছে 1 হৰণ তোমালোকৰ 5/1 কিদৰে কৰিবা চোৱা 1 হৰণ তোমালোকৰ 5/1 দিছে গতিকে তোমালোকে যেতিয়া কৰিব যাবা 1 এইটো পূৰণ কৰি দিবা পূৰণ কৰি যোৱাৰ লগে এই 5টো ওপৰলৈ গুচি যাব 5 আৰু তলত হ'ব তোমালোকৰ 1 গতিকে তলত 1 নাথাকিলেও হয় গতিকে তলত দিলোঁ আমি 1 5 × 5 মানে কি 1/5 1/5 আমি নিলিখোঁ কি লিখিম কেৱল 5 লিখিম গতিকে আমি ইয়াত খালী ঠাইত কি বহাব লাগিব 5 এইখিনি আছিলে তোমালোকৰ ছমহীয়া পৰীক্ষাৰ অন্তিম প্ৰশ্ন গতিকে ইয়াৰ পিছত মই তোমালোকক নেক্সট আকৌ 2024 চনৰ প্ৰশ্নৰ পৰা পালে তোমালোকক কৰাই দিম আৰু যদি কাৰোবাৰ ওচৰত আছে তোমালোকে মোক হোৱাটছএপেৰে কি কৰিব তোমালোকে মোক চেণ্ড কৰি দিবা 9365013204 এই নাম্বাৰটো তোমালোকে মোক 2024 চনৰ কুৱেশ্যন পেপাৰ চেণ্ড কৰিব মই তোমালোকৰ উত্তৰবিলাক কৰাই দিম আজিলৈ মই তোমালোকে ইমানটো এৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু যদি তোমালোকে মোৰ চেনেলবিলাক চাই উপকৃত হ'ব পাৰিছা তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিবা